জুবিনদাৰ মৰিলং ভিডিঅ'টো শ্বুটিং কৰোঁতে কি ৰহস্য ফাদিল হ'ল আজি এই ভিডিঅ'টোৰ সঁচাকৈ জুবিন গাৰ্গ দাদাৰ ইমান খং উঠিছিল কিয় সেইদিনা আহক ভিডিঅ'টো শেষলৈ চাওক। নমস্কাৰ, মই ভাস্কৰ দাসে মোৰ অন্য এটি নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। সময় তেতিয়া পুৱা ৮ বাজিছে। জুবিন গাৰ্গ তেতিয়াও বিচনাত। জুবিনক জগোৱাৰ ধৃষ্টতা আমাৰ নাই, গতিকে জুবিন সাৰ পোৱালৈ সকলোৰে অপেক্ষা। আজি জুবিন গাৰ্গ ক'ত আছে এই বিষয়ে মই জানিবলৈ উপস্থিত হৈছিলোঁ সেই চান্দুবিত, আৰু এই মুহূৰ্তত দেখুৱাইছোঁ এখন জুবিন গাৰ্গৰ গাড়ী, আৰু এই মুহূৰ্তলৈকে জুবিন গাৰ্গ কিন্তু শুই উঠা নাই। প্ৰায় ৩০ মিনিটৰ পিছত শোৱা পাতি এৰিলে জুবিন গাৰ্গে। শুই উঠি আমাৰ কেমেৰা দেখি জুবিনৰ উঠিল খং। সকলোৰে মাত হেৰাল। অৱশ্যে কিছু সময়ৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিল। কিন্তু কিহৰ বাবে জুবিনৰ খং উঠিল? কিন্তু এইখিনিতে দৰ্শকসকলক কওঁ, আমাৰ অনুষ্ঠানৰ উদ্দেশ্যই আছিল যে জুবিন গাৰ্গ কেনেদৰে ব্যস্ত থাকে পুৱাৰে পৰা ৰাতিলৈ সেই বিষয়ে দৰ্শকক জনোৱাৰ। এইবাৰ আৰম্ভ হ'ল জুবিনৰ ব্যস্ততাৰ সময়। চান্দুবিত চলি আছিল জুবিনৰ এটা বিশেষ গানৰ দৃশ্যগ্ৰহণ, আৰু সেইবাবেই প্ৰায় ৪ দিন ধৰি চান্দুবিত দিন ৰাত একাকাৰ কৰিছে জুবিনৰ লগতে বহু কলা কুশলীয়ে। দিনৰ প্ৰায় ১০ মান বজাৰ পৰা চান্দুবিৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত জুবিন ব্যস্ত হৈ পৰিল শ্বুটিঙৰ লোকেশ্যন বিচৰা। অৱশেষত চান্দুবিৰ এটা বিশেষ লোকেশ্যনত চকু পৰিল জুবিন গাৰ্গৰ, আৰু তাতেই দৃশ্যগ্ৰহণৰ বাবে সাজু হ'ল সকলো ব্যস্ত হৈ পৰিল নিজৰ কামত। আৰু আমিও চান্দুবিৰ সেই মনোমোহা দৃশ্যৰ মাজে মাজে কথা পতাৰ চেষ্টা কৰিলোঁ জুবিন গাৰ্গৰ লগতে কলা কুশলীৰ সৈতে। আৰু মই দেখুৱাই আছোঁ অন কেমেৰাত আজি জুবিন গাৰ্গৰ এটা দিন কেনেধৰণে তেওঁ পাৰ কৰে, শোৱাৰ পৰা উঠাৰ পৰা আৰম্ভ কৰি ৰাতি শোৱালৈকে যথেষ্ট ব্যস্ত থাকে। আৰু আজি মই কৈছোঁৱেই যে জুবিন গাৰ্গ শ্বুটিঙত ব্যস্ত আছে, আৰু চান্দুবিত শ্বুটিং চলি আছে, আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ মেকআপ লোৱাত ব্যস্ত জুবিন গাৰ্গ, আৰু এটা খুব সুন্দৰ গানৰ শ্বুটিং চলি আছে, মৰিলং লাগে, সেই গানটোৰ শ্বুটিং চলি আছে। জুবিন দা মেকআপত ব্যস্ত, কি চলি আছে আচলতে? মেকআপটো আচলতে মানে কি, মই সদায় কওঁ মেকআপটো কম কৰিব লাগে, আৰু সেইটো হিৰুদাই কোৱা কথা। হিৰুদাই মোক কৈছিলে যে মেকআপটো মেণ্টেল, ফিজিকেল নহয়। চ' মই কাৰণে মেকআপ নলয়, সিহঁতে খুব লাইট মেকআপ দিয়ে মোক। আজি কি দিছ? লাইটকে দিছোঁ। চ' মৰিলং গানটো কৰিছোঁ, পংকজে কৰি আছে। সি ষ্টৰিটো মই তাক কৈ দিছোঁ যে এনেকুৱা এটা ষ্টৰি লাগে, মই জমনি ষ্টৰি এটা চাওঁচোন সি কি কেনেকৈ বনায়। পংকজে কৈছে মানে ছোৱালীজনীয়ে মৰিবলৈ বিচাৰে, আপোনাৰ গান শুনি প্ৰিয়, আৰু আপুনি অহা বুলি ভাবে, তেনেকুৱা এটা কনচেপ্টটো মোৰ মই তাক দিছোঁ। বোলো ছোৱালীজনী এনেকুৱা কৈ দিলোঁ এতিয়া। আৰু অনন্যাই তাইত প্ৰথমবাৰ কাম কৰিছে মোৰ লগত, আৰু কি কৰিছে মই দেখা নাই, পংকজে গম পাব, ভালেই ক'ব চাগে। তাই এনেও ২-৩খন চিনেমা কৰিছে। চ' মোৰ আৰু বহুত মানুহ আছে, গোটেই সকলোৱে কষ্ট কৰিছে, সকলোকে মই শুভকামনা জনাইছোঁ। আৰু বাকীখিনি পংকজৰ ওপৰত, পংকজ লেংটি বুলি কওঁ মই। জুবিন দা, মই এইখিনিতে কওঁ যে মোৰ এই শ্ব'টো নতুন শ্ব', চক্ৰপাণি পৰাশৰৰ সৈতে অন কেমেৰা। চ' আমি এনেকুৱা এটা দেখুৱাই আছোঁ যে এজন শিল্পী যথেষ্ট ব্যস্ত থাকে, পুৱা শোৱাৰ পৰা উঠাৰ পৰা আৰম্ভ কৰি ৰাতি শোৱালৈকে আপুনিও ব্যস্ত থাকে, আৰু ইতিমধ্যে আমি কেইবাটাও অনুষ্ঠান আজি উঠাৰ পৰা কি হৈছিলে? আজি উঠাৰ পৰা খুব সুন্দৰভাৱে গৈছে দিনটো। সেইটো ক'ব লাগিব, সেইটো ক'বলৈ লাজ পায়। আপোনাৰ মুখে মই যে মাইকটো ভাঙি দিছিলোঁ আজি, মানে কি মই শুই উঠাৰ পিছতে সি ওলালেহে, সি মাইকটো লৈ পেলাই ওলাইছে। মোৰ খং উঠি গ'ল, মই মাইকটো মাৰি পেলাই ভাঙি পেলালোঁ। এনি টাইম মিডিয়া নালাগেতো। মই তাৰপিছত কৈছোঁ মই এতিয়া হাগিম, এতিয়া মুতিম, দেখাবি যদি পাৰ দেখাব দম নাই কিন্তু। তাৰপিছত আৰু কিবা কৈছিলোঁ নকওঁ বোলে। তাৰপিছত কিন্তু আপুনি খুব সুন্দৰভাৱে মোক লৈ আহিলে, মৰমো কৰিলে, কান্দিলোঁ আমি। মোৰ ভাই হয়, আৰু এইখিনিতে কওঁ ককাই ভাইৰ মাজত এইবিলাক থাকে নিশ্চয়। আৰু এইখিনিতে কওঁ যে আমি হঠাৎ আহিছিলোঁ অন কেমেৰা অন থাকে, আৰু আমি এগৰাকী শিল্পীৰ ঘৰত গৈ কলিং বেল বজাওঁ, তেনেধৰণৰ এটা শ্ব' আমি কৰিছোঁ। তাত এনেধৰণৰ দৃশ্য থাকিব, সেইটো আমি স্বাভাৱিকভাৱে লৈছোঁ। কিন্তু আজি জুবিন গাৰ্গৰ লগত যিটো মোৰ হ'ল, এইটো সদায় মোৰ মনত থাকিব যে তেওঁক আহি আমি কলিং বেল বজালোঁ, তেওঁ শুই আছিলে, হয়তো নিশা ভালদৰে টোপনি হোৱা নাছিলে, ব্যস্ত থাকে তেওঁ, আৰু হঠাৎ তেওঁ অহাৰ পিছত অকণমান খং উঠিল, কিন্তু পৰৱৰ্তী সময়ত আকৌ মোক খুব মৰমেৰে লৈ আহিলে, ভাল লাগিল জুবিন দা। আৰু খংটো বৰ বেছি
আৰু এনেও এইটো নাহৰৰ গান আচলতে আমি যিটো কৰি আছোঁ মই লং লাগি যোৱা বছৰ মই গালোঁ ষ্টেজত এতিয়া এইবছৰ ৰিলিজ কৰিম আৰু যোৱা বছৰ ৰিলিজ কৰিব নোৱাৰিলোঁ মিছন চাইনাত লাগি আৰু চান্দুবিটো মোৰ ফেভৰেট প্লেচ চান্দুবিৰ লোকেশ্যন খুব সুন্দৰ আটাইতকৈ ডাঙৰ কথা ইয়াত নেটৱৰ্ক নাপায় সেইটো সাংঘাতিক এটা বস্তু সেইটো মানে ইয়াত আহিলে মানে এক্সপিৰিয়েঞ্চ কৰিব যে নেটৱৰ্ক কি বস্তু কানেকশ্যন কি বস্তু ইয়াত নাই সেইটো আটাইতকৈ জমনি সেইটো হোৱাৰ কাৰণে ভাল হৈছে অকণমান কংক্ৰিটৰ পৰা আহি সাংঘাতিক বস্তু এইটো মই বিৰাট ভাল পালোঁ যে ইয়াত আহোঁ একো নাপাওঁ কোনে কাকো ঢুকি নাপায় বঢ়িয়া দৌৰি থাকচোন চাওঁচোন কিমান দৌৰণি যে হা এতিয়া মোবাইল ইমান মোবাইল এনি টাইম মোবাইল নোহোৱাকৈ থাকিছা বঢ়িয়া এটা দিনৰ কাৰণে আহক চান্দুবিলে মোবাইল নোহোৱাকৈ মই লাষ্ট টাইম 22 দিন আছোঁ আৰু মোৰ লগত পবিত্ৰ ভা আছে আমি গছৰ ওপৰত পবিত্ৰতা এটা জমনি কথা আছিলে মোক আহোঁতে কৈছিলে এবাৰ ক'ব নেকি সি আহি কি কৰিলে সি দেখিছে ক'তো নেটৱৰ্ক নাই সি মস্ত বাঁহ এডাল লৈ আহিছে আহি ওপৰত মোবাইলটো বান্ধি পুতি দিছে বোলো কি কৰিছ কৈছোঁ মিছ কলকেইটা পাম ইটছ চ' ইণ্টাৰেষ্টিং ইয়াত জমনি আৰু ইয়াত চবেই মোবাইল বিচাৰি ঘূৰি ফুৰে ৰাতিপুৱা এনেকৈ মস্তি আৰু এইটো মই চাই থাকোঁ মইতো মফে কৰি দিওঁ মই লাহেকৈ আৰু কিছুমান জেগা আছে এনেকৈ ৰাউণ্ড কৰি পেলাই এনেকৈ তাত লিখি দিয়া হয় এয়াৰটেল এইফালে ক'ৰবাত চকী এখন থাকে চকীখনত উঠিলেহে নেটৱৰ্ক পাব তাত লিখা থাকে ভোডাফোন পিছফালে ক'ৰবাত পাকঘৰত পায় ক'ৰবাত গছৰ ওপৰত পায় ইটছ চ' ইণ্টাৰেষ্টিং নেটৱৰ্ক এনেকৈ বিচৰা মই প্ৰথম পাইছোঁ এই গুৱাহাটীত যে এনেকুৱা জেগা আছে মানুহবোৰ আহক চান্দুবি বৰ ধুনীয়া জেগা চাবলৈ আহক মেইন কথা সেইটো য'ত নেটৱৰ্ক নাপায় খুব সুন্দৰ কথা কৈছে যান্ত্ৰিকতাৰ মাজত থাকি থাকি হয়তো আপোনালোকে আমুৱাই গৈছে বিদেশলৈ আপোনালোক ফুৰিবলৈ যায় কিন্তু আপোনালোকৰ গুৱাহাটীৰ কাষতে এনেকুৱা এটুকুৰা ঠাই আছে নাম চান্দুবি আৰু চান্দুবিত এই জুবিন গাৰ্গ 12 দিন এমাহ পৰ্যন্ত তেওঁ থাকে মোবাইল ছুইচ অফ কৰি ৰাখে আৰু তাৰপিছত এটা ব্যতিক্ৰমী জীৱন তেওঁ পাৰ কৰে আৰু এয়াই হৈছে জুবিন গাৰ্গ সদায় প্ৰকৃতিৰ লগত থাকি ভাল পোৱা এইগৰাকী হৈছে জুবিন গাৰ্গ আৰু জুবিন দা ব্যস্ততাৰতো সীমা নাই আপোনাৰ আমি সেইটোৱে জানিব আহিছোঁ যে জুবিন গাৰ্গ কেনেধৰণে থাকে আচলতে কেনেধৰণে মেনেজ কৰে চব মোৰ প্ৰথম কথা মেনেজমেণ্ট নাই মই একেবাৰে মেনেজ নকৰোঁ মই যেতিয়া যি মন যায় মই সেইটো কৰোঁ এতিয়া এই গানটো কৰিবলৈ লৈছোঁ পংকজে কৈছে 2 দিনত কৰিম মই বোলো 2 দিন মোৰ গান 2 দিনত কৰিবি তই মই 7 দিন লওঁ 6 দিন লওঁ মই 3 দিন লৈ লওঁ প্ৰথম দিনা একো কামেই নকৰিলোঁ কালি আজিৰ পৰা ষ্টাৰ্ট হৈছে কিন্তু মই জানো সি ভাল কাম কৰে চ' সেইটো মোৰ হেৰি আছে তাৰ ওপৰত বিশ্বাসটো আছে বৰ ধুনীয়া কাম কৰে ই আৰু দীপক উদয় এইবোৰ কাম কৰিছে মোৰ লগত সেইটো ধুনীয়া কাম কৰে আৰু চান্দুবি আহি আপুনি ইয়াত ফুটবল খেলে আমি জানো কালি ফুটবল খেলিছোঁ ফুটবলটো এতিয়া মই ফুটবলটো আৰু জনপ্ৰিয় কৰিব লাগে আমাৰ ইমান ভাল ভাল ফুটবলাৰ আছে কালি ছোৱালীজনী পাইছোঁ ইমান ভাল ফুটবল খেলে ইটছ এমেজিং এইটো নেচালে ভাবিব নোৱাৰি ল'ৰাই ফুটবল ভাল খেলেতো বেলেগ কথা ল'ৰাও আছে তাত কেইটামান কিন্তু ছোৱালীজনী যিটো খেলিছে কালি ৱাও এটা কাম কৰিব পৰা নাযায় নেকি যে ল'ৰাটো ফুটবল টিম আছে ছোৱালীৰ টিম উলিয়াই এনেকুৱা ধৰণৰ ল'ব পাৰে পদক্ষেপ ছোৱালী টিম হৈছে এতিয়া ছোৱালী ৱৰ্ল্ড কাপো হয় এতিয়া তো সেইটো কথা আছে আৰু কিন্তু মেইন আমাৰ ল'ৰা বহুত ভাল ভাল ফুটবলাৰ আছে সেইবিলাক উলিয়াব লাগিব সেইটো চিধা কথা আৰু এই বদমাছি বহুত হ'ল ফটুৱামি বহুত হ'ল সেইবিলাক এতিয়া নালাগে আমাৰ এই নতুন ল'ৰা কি খেলে এইবিলাক ল'ৰা তাহাঁতক উলিয়াব লাগিব নিশ্চয় আৰু কথা পাতিম জুবিন গাৰ্গৰ সৈতে মাজে মাজে আমি পাতি থাকিম বেছিকৈ অসুবিধা নকৰোঁ আকৌ খং উঠিবও পাৰে চ' এবাৰ কৈ দিয়ক আকৌ এবাৰ কৈ দিয়ক যে চক্ৰপাণি পৰাশৰ সৈতে চাই থাকক চক্ৰপাণিৰ লগত মই আছোঁ জুবিন গাৰ্গৰ এটা গান মনত পৰেনে এই মুহূৰ্তত এতিয়া গাই থকাটো কেনেকুৱা লাগে ভাল লাগিছে মনত আছে নেকি অকণ গাই দিব চিঙি লং লাগিছে
আপোনালোকে চাই আছে মোৰ সৈতে অন কেমেৰা আৰু আজি মই অন কেমেৰা মোৰ সৈতে উপস্থিত আছে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ এটা বিশেষ গানৰ শ্বুটিং চলি আছে আৰু ইতিমধ্যে গম পাইছে যে পংকজ ইন্তিয়ে সেই গানৰ ডাইৰেকশ্যন কৰি আছে পংকজ দা বিৰতিৰ সময় বিৰতি নহয় আচলতে মই ব্ৰেকফাষ্ট নকৰিলোঁ আজি নকৰিলে সেইকাৰণে এতিয়া চট দুটা লৈ খাই দিছোঁ আজি কি আছে মানে এনেই ব্ৰেকফাষ্টত এই এনেকুৱা শুকান মাছ আৰু এই দীপৰ বিলৰ পৰা সৰু মাছ এনেকৈ লৈ অহা হৈছে আৰু বইল দালি বইল আলু আলু পিটিকাটো মজা হৈছে আলু পিটিকা মানে লোকেশ্যনত থাকিবই যেতিয়া শ্বুটিং য'তে নহওক আলু পিটিকা থাকিবই সেইটো আমি শ্বুটিঙত সাধাৰণতে মই ৰুটি পুৰি এনেকৈ নিদিওঁ আমাৰ মানে টেকনিচিয়ানখিনি খুব কষ্টত থাকেতো আৰু আফটাৰ পেকআপহে আমি লাঞ্চটো কৰা হয় সেইকাৰণে দিনটো একো নোখোৱা হয় অকল চাহৰ বাহিৰে চ' পুৰিটোৱে খুব এটা মানে গেছ কৰে আৰু কাম কৰাত অলপ অসুবিধা হয় সেইকাৰণে মানে এইটো খুব সুবিধাজনক আৰু এতিয়া আপোনালোকে চাই আছে চক্ৰপাণী পৰাশৰৰ সৈতে অৰ্থাৎ মোৰ সৈতে অন কেমেৰা আৰু আমি অন কেমেৰাত আজি জুবিন গাৰ্গৰ বিষয়ে কথা পাতি আছোঁ জুবিন গাৰ্গ দিনটো কেনেধৰণে ব্যস্ত থাকে সেই বিষয়ে কথা পাতি আছোঁ আৰু নাহৰৰ এটা বিশেষ গানৰ শ্বুটিং চলি আছে আৰু সেই শ্বুটিং স্পটত আহি কিছু সময় পূৰ্বে উপস্থিত হৈছিল জুবিন গাৰ্গ আৰু এই মুহূৰ্তত বৰষা অনন্যা আৰু বিউটি মোৰ লগত উপস্থিত আছে পংকজ লগত উপস্থিত আছে গানটো কেনেধৰণে হৈছে আপোনালোকৰ কথা পাতিলোঁ তিনিজনীৰ লগত পাতিলোঁ এক্ট্ৰেছ এটা খুব জনপ্ৰিয় গীত জুবিন গাৰ্গৰ মুখৰ আৰু সেই গানত অভিনয় কৰিছে এই তিনিগৰাকী অভিনেত্ৰী আৰু ডাইৰেকশ্যন কৰিছে বা কোৰিঅ'গ্ৰাফ কৰিছে পংকজ ইন্তিয়ে কেনেকুৱা লাগিছে গানটোত অভিনয় কৰি ভাল লাগিছে নিশ্চয় ভাল লাগিবই কাৰণ জুবিন গাৰ্গৰ গান যিহেতু অভিজ্ঞতা ভাল আৰু পংকজ ইন্তি কোৰিঅ'গ্ৰাফত কৰিবলৈ পাই মই অত্যন্ত সুখী মোৰ ভাল লাগিছে আচলতে থিমটো কি এজনী ছোৱালী মৰি যাব বিচাৰে তেনেকুৱা ধৰণৰ নেকি গানটো অলপ তেনেকুৱা আৰু চালে গম পাব এতিয়া অলপ ছাছপেন্সত থাকক চিক্ৰেট এতিয়া ছাছপেন্সত আছে অলৰেডি ক'লে পংকজ দাই সেইকাৰণে মই কৈছোঁ ঠিক আছে হ'ব ছাছপেন্স মানে তুমি কি কৰিছা ইয়াত ইয়াত মই এখেতৰ লগৰ হৈছোঁ বান্ধৱী হৈছোঁ বান্ধৱী কেৰেক্টাৰ প্লে কৰি আছোঁ বাকী চাই থাকক আপোনালোকে চাই লওক তুমি বান্ধৱী মই ছেইম কেৰেক্টাৰ প্লে কৰি আছোঁ মই এটা প্ৰশ্ন সুধোঁ যিহেতু আমি কথা পাতি আছোঁ অন কেমেৰা মানে এজন শিল্পীৰ দিনটোৰ ব্যস্ততাৰ বিষয়ে আমি কথা পাতি আছোঁ তো জুবিন দা কেনেধৰণে ব্যস্ত থাকে দিনটো এনেকেই থাকে দিনটো এতিয়া কেনেকৈ ব্যস্ত থাকে তেওঁতো সংগীতৰ লগতে বেছিভাগ সময় ব্যস্ত থাকে বুলি আমাৰ ভাৱ বাৰু আৰু বাকী যিখন আজৰি সময় পাই চাগে খুব কমেই শুৱে নিচিনা মোৰ লাগে আৰু নহয়নে আৰু খংটো যথেষ্ট বেছি আজিলৈ দেখা নাই বাৰু আমাৰ আগত গম পাবা আমি দেখিছোঁ আচলতে ক'বলৈ গ'লে জুবিন দা হৈছে এটা নাৰিকল বাহিৰৰ পৰা খুব টান কিন্তু ভিতৰৰ পৰা খুব কোমল মই সেইটো কথাই ক'ব বিচাৰোঁ খুব সুন্দৰ উদাহৰণ দিছে সেইটো তেনেকুৱা উদাহৰণ আৰু আছেনে তাৰ লগত ৰিজাব পাৰি ভালকৈ গম নাপাব এই ফাৰ্ষ্ট টাইম এই প্ৰথমবাৰ কাম কৰিছে আৰু তাই আচলতে আমাৰ অভিনয়ৰ ৱৰ্কশ্বপতহে হেৰি হিচাপে ষ্টুডেণ্ট হিচাপে আহিছে চ' জুবিন দাৰ কথাটো কেনেকুৱা জুবিন দা হৈছে এতিয়া সকলোৱে জানে জুবিন দা মানুহজন কেনেকুৱা খুব ষ্ট্ৰেইট ফৰৱাৰ্ড মানুহ আৰু মনত কোনো কথা নাথাকে আৰু এনেকৈ শ্বুটিং টুটিং হ'লে জুবিন দাৰ বস্তুটো এনেকুৱা হয় এনেকৈ নেচাৰেল লোকেশ্যনবিলাক পালে জুবিন দা মানে অলপ মতলীয়া হৈ যায় য'ত ত'ত ঘূৰি ফুৰে আৰু আমাৰ শ্বুটিং কম হৈ যায় আমাৰ ঘূৰা ফুৰা আৰু পিকনিকটো বেছি হৈ যায় যোৱাকালি যেনেকৈ হ'ল জুবিন দা আহিয়ে নাপালে আমি মাত্ৰ 3টা শ্বট লৈ পেলাই বহি আছোঁ চ' আজিও অলমষ্ট তেনেকুৱা আজিতো শ্ব'ও আছে যোৱাকালি ৰাতি খোৱা নহ'ল কিবা চান্দুবিত থাকি দিলে চান্দুবিত থাকি অলপ লোকেশ্যন হাণ্টিঙত গৈছিলে ৰাতি চ' তেনেকুৱা ধৰণৰ খোৱা নাই আৰু শ্ব'ও আছে সেইকাৰণে আমি ভাবিছোঁ যিমান পাৰোঁ মই অনন্যাৰ কামখিনি শেষ কৰি পেলাই আজি পেক আপ কৰিম মোক কৈছে জুবিন দাই যে নহয় পংকজে 2 দিন সময় বিচাৰিছে মই কৈছোঁ 2 দিনত হ'ব নেকি 7 দিন লাগিব 7 দিন এইটো গান মানে এটা বেলেগ ধৰণে কৰিব বিচাৰিছোঁ এনেকুৱা ধৰণে কথাবিলাক আচলতে তেনেকুৱা নহয় ফুল টাইম যদি জুবিন দাৰ পৰা পাওঁ তেতিয়া আমাৰ 2 দিনত মেক্সিমাম হৈ যায় 3 দিনটো মেক্সিমাম আৰু আচলতে জুবিন দাৰ ফুল টাইম কেতিয়াও পোৱা নহয় আজিলৈকে যিমান কাম কৰিছোঁ চব 7 days 8 days এনেকুৱা খালি মই চাগে এটা গান আজিলৈকে ৰিলিজ হোৱা নাই ৰকৰ তুমি প্ৰজাপতি বুলি সেইটো 3 দিন কৰা হৈছিলে চ' আজিলৈকে তেনেকুৱা গান হোৱা নাই যে মানে 3 দিনৰ আগত যে গান শেষ কৰিব এইটো জুবিন দাৰ লগত হোৱা নাই এতিয়ালৈকে চ' এইটোও ভাবিছোঁ চাগে মই 2 দিনত শেষ কৰাৰ কথা কিন্তু অহাকালিলৈ মই ট্ৰাই কৰিম আৰু শেষ কৰিবলৈ আৰু আমিও আশা কৰিছোঁ সোনকালে শেষ হওক গানটো আৰু এইখিনিতে কওঁ নাহৰৰ শ্বুটিং চলি আছে এটা বিশেষ গানক লৈ আৰু সেই তাৰ লোকেশ্যনতেই ঘূৰি ফুৰিছে জুবিন গাৰ্গ আৰু তেওঁৰ পিছে পিছে আমি আৰু সুন্দৰ গানটো মানে চবেই ফূৰ্তি কৰিছোঁ আমি খুব এনজয় কৰিছোঁ গোটেইখিনি আমাৰ গোটেইখিনি আমি মানে বিবাহিতই সেইকাৰণে মানে আমাৰ একদম ঘৰলৈ এৰি মেলি গোটেইখিনি ফূৰ্তি চোন এৰি একদম নেটৱৰ্কৰ বাহিৰত বহুত ভাল লাগিছে আচলতে মোৰ ঘৰ ইয়াতে হয় তাৰপিছত পংকজ দাহঁতে ক'লে ইয়াতে আমি হেৰি কৰিম চ' সেইকাৰণে লোকেশ্যন মোকেই চাব দিছিলে তাৰপিছত চাই মেলি সিহঁতৰ বহুত পচন্দ হৈছে জুবিন দা আহিছিলে বহুত ভাল হৈছে আৰু খুব ভাল লাগিছে চান্দুবি কেনেকুৱা লাগে আৰু জুবিন গাৰ্গৰ কথাটো পাতিয়ে আছোঁ অন কেমেৰা আজি তেওঁ অহা কথা আছিল ব্যস্ততাৰ মাজতে থাকে আজি এটা সুন্দৰ লোকেশ্যন চান্দুবি বুলি ক'লে কেনেকুৱা লাগে সঁচাকৈ একদম মনোৰম বিৰাট আনন্দ কৰিছোঁ ইয়াত আহি ইমান মনোৰম দৃশ্য আমি চহৰৰ মাজত থাকি কেতিয়াও দেখিবলৈ নাপাওঁ ইয়াত আমি মানে ইমান এনজয় কৰিছোঁ সঁচাকৈ পাহৰি আছোঁ বাইদেউ কি ক'ব চমুকে
আমি একচুৱেলি ইয়াত শ্বুটিং নহয় পিকনিক কৰাৰ নিচিনাহে লাগিছে খুব ভাল লাগিছে গোটেই ইউনিটটো গোটেই টিমটো খুব ভাল লাগিছে আৰু জুবিন গাৰ্গ আহিছিলে আমাৰ অলপ আগতে আমাৰ লগত খুব এনজয় কৰিলোঁ আমি তেওঁ খুব ফূৰ্তি কৰিলে আমাৰ লগত তাকে ভাল লাগিছে কাম কৰা যেন লগা নাই পিকনিক কৰা যেনহে লাগিছে জুবিন গাৰ্গৰ লগত ফূৰ্তি হ'ল অলপ একদম ভাল লাগিলে ফূৰ্তি হ'ল বনভোজ খোৱাৰ দৰেই হ'ল ভাল লাগিলে আৰু জানুৱাৰী আগতীয়াকৈ আহিলে আজি মানে আমাৰ এটা ৰিক্ৰিয়েশ্যন এটা হৈছে একচুৱেলি আমি ঘৰ সংসাৰ আৰু কাম কাজ লৈ পেলাই ইমান ব্যস্ত হৈ থাকোঁ আমি মহিলাসকল ইয়ালৈ আহি পেলাই এই অপৰচুনিটিটো পাই পেলাই আমাৰ নিজকে খুব ভাল লাগিছে এটা ৰিক্ৰিয়েশ্যন হৈ গৈছে একদম ফ্ৰেছ হৈ গৈছে ধন্যবাদ জনাইছোঁ আৰু মই এইখিনিতে দেখুৱাইছোঁ সৰিয়হ ফুল আপোনালোকে এবাৰ চাওক আৰু এয়া হৈছে চান্দুবিৰ সৰিয়হ ফুল আৰু এই সৰিয়হ ফুলৰ মাজতেই জুবিন গাৰ্গৰ এটা বিশেষ গীত সকলোৰে মুখে মুখে যিটো গান সেই গানটোৰ শ্বুটিং চলি আছে আৰু তাৰ মাজত আমি কিছু জুবিন গাৰ্গৰ কথা পাতিছোঁ জুবিন গাৰ্গ কেনেধৰণে ব্যস্ত হৈ থাকে দিনটো আৰু আজি ক'ত যাব এতিয়া আবেলি হওঁ হওঁ অৱস্থা প্ৰায় 3 বাজিছে এতিয়াও ব্যস্ত সকলো কিছু বিশ্ৰাম ল'বলৈ জুবিন গাৰ্গ গৈছে গতিকে সকলো যি ইউনিট আছিল তেওঁলোকৰো এতিয়া ভাত খোৱাৰ সময় হৈছে গতিকে আমি ভাত পানী খাই লওঁ তাৰপিছত আকৌ কথা পাতিম আপোনালোকে চাই থাকিব মোৰ সৈতে অন কেমেৰা পাইছে আমি জুবিন গাৰ্গৰ কথা পাতি আছোঁ দিনটো কেনেধৰণে তেওঁ ব্যস্ত থাকে আৰু এতিয়া নিশা 8 বাজিছে হাউলিত তেখেতৰ বিশেষ সংগীতানুষ্ঠান আছে আৰু দিনটো তেখেত ব্যস্ত থকাৰ পিছত কিছু সময় টোপনি মাৰিলে তেখেতে কিছু সময় জিৰণি ল'লে আৰু এতিয়া তেখেত ভাত খাই মেলি তেখেত কিছু শুই বৰ্তমান ওলাইছে গাড়ী ষ্টাৰ্ট কৰা হৈছে জুবিন দা আজি প্ৰগ্ৰেম ক'ত আছে আৰু আপোনাৰ সৈতে দিনটো থাকি খুব আমি আনন্দ কৰিলোঁ ফূৰ্তি কৰিলোঁ আজি প্ৰগ্ৰেম ক'ত আছে আজি হাউলি ৰাসৰ প্ৰগ্ৰেম এইমাত্ৰ লাঞ্চ কৰিছোঁ ৰাতি 8টা বজাত ভাত খাইছোঁ আৰু মোৰ কথাবোৰ অলপ উল্টা আৰু হৈ যায় যিটো শ্বুটিং আছিলে নাহৰৰ গান শ্বুটিং কৰিলে ইয়াত মোৰ ৰেষ্ট লৈ মানে ভাগৰ লাগিছে খুব ঘূৰি ফুৰিছোঁ এই প্ৰায় 15-20 দিনমান ঘূৰি ফুৰা হৈছে আকৌ পৰহিলে কেলকাতাৰ শ্ব' আছে চাওঁচোন আজি ভালকৈ গান গাব লাগিব আৰু তাত মানুহ বহুত লাখ লাখ মানুহ হয় তাত সদায় সকলোৱে কয় যে দিনত জুবিন গাৰ্গ শুৱে আৰু ৰাতি তেওঁ ব্যস্ত থাকে আৰু সেইটো আজি স্বচক্ষে মই প্ৰত্যক্ষ কৰিলোঁ আৰু সেইটোৱে মই কৈছোঁ দৰ্শকসকলক যে সঁচাই আপোনালোকে যিটো ভাবে সেইটোৱে সঁচা কথা দিনত যথেষ্ট তেওঁ কষ্ট কৰে ৰাতি কষ্ট কৰে তাৰ দিনৰ ভাগত আবেলি ভাগত তেওঁ কিছু টোপনি মাৰে বা বিশ্ৰাম লয় আৰু তাৰপিছত গোটেই ৰাতিটো তেওঁ কষ্ট কৰে নহয় জুবিন দা অলপ দেৰি শুবই লাগিব কাম কৰিলে এতিয়া ৰাতি বহুত দেৰি গান গাব লাগিব তাত তাৰপৰা ঘূৰি আহি কালি আকৌ শ্বুটিং আছে চ' সেই সময়টো তেনেকৈ মিলাই লোৱা হয় আৰু মানে যেতিয়া চান্স পাওঁ অকণমান শুই দিয়া হয় আকৌ দৌৰিব লাগিব উঠি গতিকে গোটেই জীৱনটো এনেকুৱাই আৰু দৌৰা দৌৰি আৰু এটা জুবিন দা প্ৰশ্ন সুধোঁ যেতিয়া আপুনি মঞ্চত গীত গাম বুলি ভাবে আগতীয়াকৈ প্ৰস্তুতি থাকেনে এইটো গীত গাম নে অন দ্য স্পট হয় গোটেই বস্তুবিলাক ৰাইজে জানিব বিচাৰে কেতিয়াবা মোৰ তেনেকুৱা একো নাথাকে মই মিউজিচিয়ানে গম নাপাওঁ মই কেতিয়াবা হঠাৎ অদ্ভুত গান এটা গাম বুলি কৈ দিওঁ প্ৰথমতেই তাৰপিছত হাহাকাৰ লাগে লিৰিক্স বিচাৰিব লাগে মোৰ নিজেও ভালকৈ মনত নাথাকে এনিৱে কিন্তু সেই ডিপেণ্ড কৰে আচলতে মুডটোৰ ওপৰত কিবা কেতিয়াবা আকৌ বেলেগ জেগাত গৈ বেলেগ গান এটা আৰম্ভ কৰিবলৈ মন যায় হঠাৎ সেইটো ভিতৰৰ পৰা আহে আৰু ভাল গান এটাই মনত পৰে স্বাভাৱিকতে হয়তো বহুত দিন নোগোৱা গান এটা আকৌ গাবলৈ মন যায় গতিকে সেই ডিপেণ্ড কৰে আৰু এতিয়া মই এতিয়া হাউলিত মই কি গাম মই নিজে নাজানো মই প্ৰথম গান যথেষ্ট মানুহ হ'ব আমি ইতিমধ্যে গম পাইছোঁ প্ৰায় 50-60 হাজাৰ মানুহ হ'ব বেছি হ'ব তাত বেছি হ'ব মই তাত আগতে এবাৰ কৰিছোঁ প্ৰায় 1 লাখ মানুহ হৈছে যোৱাবাৰ এইবাৰ আৰু বেছি হ'ব চাগে আৰু তাত সোমোৱাটোৱে বৰ কঠিন তাত সেই গাড়ী বহুত দূৰত থৈ খোজকাঢ়ি যাবলগীয়া হয় এইবাৰ কেনেকুৱা এৰেঞ্জমেণ্ট কৰিছে নাজানো তথাপি বহুত ভাল দৰ্শক আশা কৰিছোঁ আৰু হাউলি ৰাস ফেমাছ বহুত ধুনীয়া ৰাস হয় আৰু সেইটোৱে ভাল যে মানুহক অকণমান এণ্টাৰটেইন কৰিব পাৰিম গৈ পেলাই আৰু এটা প্ৰশ্ন আপোনাৰ কষ্টিউমটো ইচ্ছামতে পিন্ধে নে কোনোবাই চইচ কৰি দিয়ে যে কালিৰ পৰা পিন্ধি আছোঁ মই দেখা পাইছোঁ কালিৰ পৰা শ্বুটিঙত আজি মোৰ শ্বট নহ'লে বাৰু কিন্তু কালিৰ পৰা এইটো পিন্ধি আছোঁ অৱশ্যে পেণ্টটো সলালোঁ আৰু কষ্টিউম বুলি তেনেকৈ নাই আৰু বতৰ লৈ পেলাই এতিয়া অকণমান ঠাণ্ডা পৰিছে সেইকাৰণে এইটো জাম্পাৰটো পিন্ধিছোঁ ভাল লাগিব আৰু ষ্টেজত আচলতে যিমান পাৰি ফ্ৰী থাকিব লাগে ফ্ৰী কষ্টিউমছ আৰু যাতে প্ৰগ্ৰেম কৰোঁতে প্ৰব্লেম নহয় বেছি হেঁচা মাৰি ধৰা বস্তু পিন্ধিলে দিগদাৰ হয় গান গাবলৈ আৰু আমি আশা কৰিছোঁ আজি সুন্দৰ প্ৰগ্ৰেম হওক আপোনাৰ আমি পোনপটীয়া সম্প্ৰচাৰটো দেখুৱামেই তাৰপিছত আপুনি যেতিয়া ষ্টেজত উঠিব সেই দৃশ্য মই দেখুৱাম এই অনুষ্ঠানৰ যোগেদি অন কেমেৰা চাই থাকক চক্ৰপাণি পৰাশৰ সৈতে আজি জুবিন গাৰ্গ কেৱল সিমানেই নহয় আৰু নহয় মই আপোনাৰ পৰাও জানিব বিচাৰিম দাদা খোৱা মেলা কেতিয়া উঠিব দাদা কিমান সময়ত সাৰ পাব আজি মই চাই আছোঁ মই মানে আপলোডত দেই মই এটা কথা কৈছোঁ যে দাদাই আপুনি 2-3 বাৰ গৈছে 8টা বজাত মই উঠিম 8টা 15ত মই গা ধুম 8:30 মই ওলাই যাম
এই সময়খিনি কেনেকৈ মেনেজ কৰে বিশেষকৈ জুবিন দাৰ লগত? দাদাক গৈ এবাৰ সোধোঁ, দাদা 8টা বাজিছে, এতিয়া উঠিব লাগে, প্ৰগ্ৰামত যাব লাগে। দাদা ঠিক আছে উঠিম, সেই হিচাপত আমি সময়খিনি মেইনটেইন কৰি দিওঁ। দাদা কয় তেতিয়া আমি আহি পেলাই বেলেগক কওঁ আৰু তেনেকৈ কথাটো। দাদাই কি খাই ভাল পায় আটাইতকৈ? দাদাই খাই ইলিচ মাছ ভাল পায়, লোকেল চিকেন, গাহৰি এইবিলাক খাই ভাল পায়, সেইখিনিয়ে আৰু। কেতিয়াবা এনেকুৱা নালাগেনে নাই আজি নুঠিলে দাদা কি কৰা যায় এতিয়া এনেকুৱা? হয় তেনেকৈ কেতিয়াবা হয় বহুতৰ। নিজে খোৱাতকৈ বেলেগক খুৱাই ভাল পায় দাদাই, সেইটো বেছি ডাঙৰ কথা আৰু। গম পাইছোঁ। তোমাক এবাৰ দাদাক লৈ যোৱা, কিমান স্পীডত গাড়ী চলাব দাদাই পিছফালৰ পৰা কৈ থাকিব আৰু অলপ চলা আৰু অলপ বেছি জোৰত চলা, এনেধৰণৰ ডাইৰেকশ্যন দি থকা হয়, তথাপি কিমান স্পীডত যোৱা হয় দাদাৰ লগত? দাদাইতো কৰি থাকে পুৰা ফুল পিকআপত চলাই থাক, গাড়ী পুৰা গাড়া চাড়া চাব নালাগে, পুৰা উঠাই দি পথাৰ চথাৰ নামাই দি পুৰা লৈ যা, সেই চবেই চলাই থাকোঁ আমিও। আৰু তথাপিও দাদাৰ লগত থাকি ভাল লাগে, নিজৰো ভাল লাগে বহুত। সাহস আহে, দাদা সাহস দি থাকে এনি টাইম নন ষ্টপ। দাদাই কৈ থাকে ভালকৈ চলো ফুল পিকআপত চলো, এনেকুৱা কৈ থাকে দাদাই। আৰু আপোনালোকৰ সহায়ৰ বাবে আজি জুবিন দা এওঁলোকৰ বিষয়ে আপুনি কিবা এটা ক'ব লাগে, কি ক'ব এওঁলোকৰ বিষয়ে? এওঁলোক সদায় আপোনাৰ কাষত চব বস্তু চাই, আৰু সাধাৰণ হিতেশ সিহঁতি বড়ো সাধাৰণটো বহুত বছৰ আছে, প্ৰায় 8 বছৰ আছে মোৰ লগত। আৰু সাধাৰণ আচলতে সি কাঠৰ কাম কৰে, সি কাৰ্পেণ্টাৰ। মোৰ গোটেই ষ্টুডিঅ' বনাইছে, ঘৰৰ যিমান ফাৰ্নিচাৰ আছে চব সাধাৰণে বনায়। আৰু মই কেতিয়াবা অদ্ভুত কিছুমান কনচেপ্ট দিওঁ, সেইটো সাধাৰণে বনাই দিওঁ। এতিয়া যোৱাবাৰ কোনোবাই দেখিছে চাগে টিভিত চাগে, মই আইনা এখন বনালোঁ, খুলি দিলে যিখন ডাইনিং টেবুল হৈ যায়। চ' তেনেকুৱা কনচেপ্টবিলাক মোৰ মূৰত আহে, মই কৈ দিওঁ, সাধাৰণে কয় হ'ব, হৈ যাব। নেক্সট দিনা বাঢ়ি লাগি যায় আৰু তেনেকৈ মোৰ ঘৰত চোফা এখন বনালোঁ বিৰাট ধুনীয়া, গোটেই টায়াৰ দি পেলাই কৰিছোঁ, হেণ্ড গ্ৰিপবিলাক চব টায়াৰ, এল'হিল। নতুন কনচেপ্ট, আৰু মই কৈ থাকোঁ, সি বনাই থাকে। গোটেই ষ্টুডিঅ'টো বনাইছে, আৰু আগলৈ এখন ফাৰ্নিচাৰ হাউচখন কৰিবলৈ মন আছে মোৰ তাৰ লগত। খুব সুন্দৰ পদক্ষেপ। আৰু জুবিন দা বেছি দেৰি নকৰোঁ, আপোনাৰ অনুষ্ঠান আছে, ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ বাবে। এটা দিন আপোনাৰ লগত কটালোঁ, খুব ভাল লাগিল, আৰু খুব সুন্দৰভাৱে যাওক, যাত্ৰা মংগলময় হওক। পুৱা অন কেমেৰা দেখি খং উঠা জুবিন গাৰ্গৰ নিশালৈ এটা বেলেগ ৰূপ। যান্ত্ৰিকতাৰ পৰা কিছু আঁতৰত থাকি প্ৰকৃতিৰ সৈতে উমলি ভাল পোৱা জুবিনৰ এইবাৰ যাত্ৰা সত্ৰনগৰী বৰপেটাৰ ৰাস মহোৎসৱলৈ, য'ত লাখ লাখ জনতাই অপেক্ষা কৰি আছে জুবিনলৈ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জুবিনদাৰ হৈ এফাকি লৈ লিখিব। যদি মোৰ পেজত নতুনকৈ আহিছে পেজটো ফ'ল' কৰিব, যদি মোৰ ইউটিউব চেনেলত নতুনকৈ আহিছে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব। জয় আই অসম, জয় জুবিন দা, ধন্যবাদ।